উজনি অসমলৈ ইটাভাটাত কাম কৰিবলৈ যোৱা শ্ৰমিকক বাধা আমচুৰ ৭০ জনকৈ লোকক বাছৰ পৰা দমাই ৰাখিলে আমচুৱে নামনি অসমৰ গোৱালপাৰা আৰু বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ ইটাভাটাত কাম কৰিবলৈ নগাঁৱৰ কলমপাৰাত যাবলৈ ওলাইছিল প্ৰায় ৭০ জনকৈ শ্ৰমিক চেগা সমষ্টি বাগমাৰাৰ চৰৰ সুৰহাব আলী নামৰ ইটাভাটাৰ চৰ্দাৰ এজনৰ নেতৃত্বত বুধবাৰে আবেলি শ্ৰমিকসকল যাবলৈ ওলাইছিল উজনি অসমলৈ আমচুৱে খবৰ পায়ে অঞ্চলটোৰ সচেতন লোকৰ সহযোগত হিমলি তলাত বজাৰত বাছখন ৰখাই সকলো শ্ৰমিকক উভতাই পঠিয়াই ঘৰলৈ যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে মিয়াৰ শ্ৰমিকৰ দায়িত্ব আৰু তথা নিৰাপত্তা নিদিব তেতিয়ালৈকে নামনি অসমৰ এজনৰ শ্ৰমিক উজনিলৈ যাবলৈ নিদিয়ে বুলি মন্তব্য কৰে আমচুৱে আমি আজি নৱাগত শিমিতলা বজাৰত এটো গৰু বাজাৰত উপস্থিত হৈ এখন বাছ গাড়ী দেখা পাও বাছ গাড়ীত মতা মানুহ নাই মাইকী মানুহ ৩০-৪০ জন মান আমি দেখা পাও মাইকী মানুহখিনি খুদিলো বাছ গাড়ীটো কৰ আৰু তোমালোকে ক'ত গৈ আছা তেওঁলোকে ক'লে আমি ইটাভাটাত কাম কৰিবলৈ যাম কলমপাৰত যাম ঠিকাদাৰজনৰ নাম নাজানে গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আমি আজি শৃংখল চলেহে বা মুখ্যমন্ত্ৰী দেৱে যিটো মিয়া মানুহৰ ওপৰত আপাৰ আসামত বলে কোনো ৰিস্ক নলম বুলি কৈছে গতিকে আমাৰ এগুলা চৰুৱা এগুলা বাগমাৰা বৰপেটা জিপিৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ আমিও আমাৰ মিয়া মানুহখিনিক আহ্বান জনাইছো আমাৰ মুখ্যমন্ত্ৰী ৰিস্ক নললৈকে আমাৰ মিয়া মানুহখিনি যাতে আপাৰ আসামলৈ কাম কৰিবলৈ নাযায় বাধা মানে কি চাওক এই মানুহখিনি ইটাভাটাত কাম কৰিবলৈ গৈ আছে ইহঁতে কলমপাৰ নগাঁও ফালে যাই আছে কিন্তু বিশেষকৈ আপাৰৰ ফালে বিশেষকৈ আমি মানুহখিনিত বহুদিন আগৰে পৰা আমি কৈ আছো যে চাওক আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আসামত আমাৰ মিয়াসকলক যাৱাৰ কাৰণে বাধা দি আছে কোনো নিৰাপত্তা নিদিয়ে সেই হেতুকে যিহেতু আমাৰ এই মানুহখিনি বেছি অশিক্ষিত তেওঁলোকে ভালকৈ বুজিও নাপায় সেইকাৰণে আমি মানুহখিনিক কৈছো যে আপোনালোকে যাব নালাগে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ক'ব পাৰে যে আপোনালোকে আপাৰ আসামত নাযাব আমি নিৰাপত্তা নিদিওঁ আমি কেনেকৈ মানুহবিলাকক আমি যাব দিব পাৰোঁ মানুহখিনি আমাৰ বৰপেটাৰ পৰা বৰপেটা বাগমাৰাৰ পৰা আহিছে মানুহখিনি তেওঁলোকক আমি ভালকৈ বুজাই দিছোঁ যে আপোনালোকে চাওক অসমৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে আপোনালোকক কি হিচাপ আপোনালোকে যাব চৰকাৰেতো নিৰাপত্তা দিব নোৱাৰে মালিকেতো নিৰাপত্তা দিব নোৱাৰে এই হেতুকে আমি মানুহখিনিক ভালকৈ বুজাই পৰে আমি কৈ আছোঁ যে আপোনালোকে ঘূৰি যাওক আপোনালোকে এইফালে যাব নালাগে যিহেতু আপোনালোকৰ নিৰাপত্তাই নাই আপোনালোকে ঘৰত যাই কাম কৰি খাওক আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে যেতিয়ালৈকে শান্ত নহয় যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আসামত যোৱাৰ বাধা দিছে বা যাব মানা কৰিছে বা নিৰাপত্তা নিদিয়ে যেতিয়ালৈকে এই কথাখিনি উঠাই নলয় তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম নগাঁৱৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট টিভি নিউজ।